নমস্কাৰ বন্ধুসকল, প্ৰতিম প্ৰিয়মৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা বেলেগ ধৰণৰ বিষয়বস্তু লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। হয়তো মোৰ থাম্বনেইল চাই আপোনালোকে গম পাইছে যে আজি মই কিহৰ ওপৰত ক'বলৈ বিচাৰিছোঁ। কালি ছামিউল হকৰ মৃত্যুৰ পাছত মাক দেউতাকৰ কলিজাৰ এটুকুৰা যেতিয়া হেৰাই গ'ল, মাক দেউতাকৰ যি অসহ্যকৰ যাতনা কেৱল মাক দেউতাকে উপলব্ধি কৰিছে। সেয়া কি কষ্ট। কালি মই ফেচবুকত যেতিয়া বুকু কঁপি যোৱা মাক দেউতাকৰ হিয়া ভগা কান্দোন দেখিছোঁ, এক মুহূৰ্তৰ বাবে শান্তি থাকিব পৰা নাই। এইখিনি কথা মই নকৈ নোৱাৰিম। নন্দিনী কাশ্যপৰ বিষয়ে বহু কথা ক'বলৈ আছে। চ' এই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়াইছোঁ, ভিডিঅ'টো শেষলৈকে চাই থাকিব। প্ৰথম কথা, নন্দিনী কাশ্যপ এগৰাকী অভিনেত্ৰী, মানে শিল্পী। এতিয়া শিল্পী কাক কয়? যাৰ বুকুত সুন্দৰতাই ঠাই লয়, যাৰ বুকুত কলা থাকে, যাৰ হৃদয়ত সুন্দৰৰ সৃষ্টিশীলতাই বিৰাজ কৰে, সেয়াই হৈছে শিল্পী। ঠিক আছে, মই এক মুহূৰ্তৰ বাবে ভাবি ল'লোঁ নন্দিনী কাশ্যপৰ এক্সিডেণ্টটোৰ ক্ষেত্ৰত অকণো দুখ নাই। এইটো এটা নৰ্মেল এক্সিডেণ্ট আছিল। কিন্তু যদি তাই শিল্পী হয়, তাইৰ বুকুত অলপ হ'লেও লাগিব লাগিছিল যে ল'ৰাজনে কিমান দুখ পাইছে, কিমান কষ্ট পাইছে। হয়তো তাই আহি যদি তাৎক্ষণিক চিকিৎসাৰ ব্যৱস্থা কৰে, কিজানি ল'ৰাজন সুস্থ হ'লহেঁতেনে। কিন্তু শিল্প সত্তাক অপমান কৰি তাই এক মুহূৰ্তৰ বাবেও ল'ৰাজনৰ ওচৰলৈ নাহে আৰু ৰাস্তাত পৰি থাকিল সাৰ ভাঙি যোৱা বিষত কেঁকাই থকা ছামিউল হক। তাই মাত্ৰ নিজৰ সুৰক্ষা, গাড়ীৰ কিবা কিবি এইবিলাকে ভাবিলে। আনকি আচৰিত কথা, তাইৰ ছামিউল হকৰ মৃত্যুৰ পৰ্যন্ত নিজৰ নিৰ্দোষিকতাক পৰিচয় দিবলৈ গৈ নিজৰ সুৰক্ষা, গাড়ী অনিষ্টৰ কথা দোষাই দি এবাৰো নাহিল ছামিউল হকক চাবলৈ। তাইৰ অলপ তৎপৰতাত ছামিউল হকে বা অলপ চিকিৎসাৰ ক্ষেত্ৰত কৰা অলপ তৎপৰতাত ছামিউল হকৰ প্ৰাণেই বাচি উঠিলহেঁতেন। যদি তাই এজন প্ৰকৃত শিল্পী হয়, নিজৰ জীৱন উৎসৰ্গা কৰিও আনৰ প্ৰাণ ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিলহেঁতেন। ল'ৰাটোৰ জীৱনৰ ৰাগত বাকীবোৰ একদম সৰু কথা আছিল। আনকি তাইৰ বক্তব্য শুনি এনেকুৱা ধৰণৰ উপলব্ধি হয়, তাই এক মুহূৰ্তৰ বাবে অন্তত অনুশোচনাও কৰা নাই। এয়া শিল্পী সমাজৰ বাবে অতিকৈ লজ্জাজনক কথা। তাই শিল্পী হ'ব নোৱাৰে। গতিকে এই ক্ষেত্ৰত মই শিল্পী সমাজক আহ্বান কৰোঁ, এনেকুৱা শিল্পীক আমাৰ অসমত নালাগে। নন্দিনী কাশ্যপক চিৰদিনৰ বাবে শিল্পী সমাজে যাতে বৰ্জন কৰে। কোনো কথা ছবি, চিৰিয়েল, ছং ভিডিঅ', নাটক সকলোৰ পৰা যাতে বৰ্জিত হয় নন্দিনী কাশ্যপ। অন্যথা শিল্পী সমাজৰ প্ৰতি কিন্তু জনসাধাৰণৰ আস্থা নাথাকিব। আৰু এয়া যদি কৰা নহয়, শিল্পী, কলা কুশলী, প্ৰযোজক সকলোৱে কিন্তু গৰিহণাৰ যোগ্য হ'ব। আৰু দ্বিতীয়তে, যি CCTV ফুটেজ কালি দেখিছোঁ, গাড়ীখন সম্পূৰ্ণ দ্ৰুত বেগত আছিল। মহতিয়াই থৈ যোৱা দুৰ্ভগীয়া ছামিউল হকক তাই এবাৰো চাবলৈ ৰোৱা নাই। আল্টিমেটলি মই ক'ব পাৰোঁ সম্পূৰ্ণৰূপে তাই পলায়ন কৰিছে। খবৰ পোৱা অনুসৰি ইতিমধ্যে নন্দিনী কাশ্যপ গ্ৰেপ্তাৰ হৈছে। এই ক্ষেত্ৰত পুলিচ প্ৰশাসনে প্ৰকৃত আৰু উচিত তদন্ত কৰি নন্দিনী কাশ্যপৰ ওপৰত বিহিত ব্যৱস্থা অতি শীঘ্ৰেই ল'ব লাগে। অসমৰ জনসাধাৰণলৈ মোৰ এই আহ্বান, নন্দিনী কাশ্যপৰ উচিত তদন্ত নোহোৱা পৰ্যন্ত এই যি জনমত গঢ়ি উঠিছে, সেয়া যাতে অক্ষুণ্ণ হৈ থাকে। এইখিনিতে মই কওঁ, এনেকুৱা আৰু বহু ঘটনা বিভিন্ন সময়ত বহু আপোনজন নোহোৱা হৈ গৈছে আপোনজনৰ মানুহৰ বুকুৰ মাজৰ পৰা। দুদিনমান পুৰা হুলস্থুল হ'ব, মিডিয়াত বজিব, তাৰ পাছত পুনৰ বেলেগ নিউজ আহিব আৰু পাহৰি যোৱা হ'ব তেনেকুৱা বহু ছামিউল হকক। দুখীয়ে পুনৰ মুকলি আকাশৰ তলত জীৱন উদযাপন কৰিব। পুনৰ আকৌ হ'ব অন্য এজন ছামিউল হক দ্ৰুতবেগী গাড়ীৰ বলি। কিন্তু এইবাৰ তেনেকুৱা নহয়। দুখীয়ে শাস্তি নোপোৱা পৰ্যন্ত আমি অসমীয়া জনসাধাৰণ সজাগ হৈ থাকিব লাগিব। ছ'চিয়েল মিডিয়া বা অন্য মাধ্যমেৰে দুখীয়ে শাস্তি নোপোৱা পৰ্যন্ত আমি মাত মাতিব লাগিব। এয়া মোৰ আহ্বান। আৰু ভিডিঅ'টো প্ৰতিজন শিল্পী, প্ৰতিজন অসমীয়া সচেতন লোকৰ যাতে ওচৰ পাইগৈ, সেইবাবে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব। মই কোনো ভিউজ বা লাইক, কমেণ্ট এইবিলাকৰ আশাত এই ভিডিঅ'টো মই প্ৰস্তুত কৰা নাই। ধন্যবাদ।